अरे भाई खड़ा है, देखो देखो कैसे खड़ा है, देखो कैसे खड़ा है, देखो और एफाले आमार रेडी होइसे कि आरो बेसी देरी नाय। हेलो गाइज, गुड आफ्टरनून, वेलकम बैक टू माई ब्रेन्ड न्यू ब्लग। और घर एने धरणे कामबिलाक लागि आছো, देखिছে घर कामबिलाक हुई नुजे केतियाके जे হৈ उठिब जेन लागि আছে। আৰু এফালে মই ডিউটিলৈ যাবলৈ ওলালো আৰু মই কাম কৰি আছিলো। এতিয়া গা পা ধুই অলপ দেৰি ৰখিছো, এতিয়া গাড়ীখন আহিব হৈছে গতিকে। আৰু এইফালে দেখিছে আমাৰ ঘৰটো এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, থাকিব নোৱাৰা পৰিৱেশ হৈ আছে। সেইকাৰণে ভাবিছো অলপ সোনকালে বনাই লওঁ ঘৰখন। এনে ধৰণে লাহে লাহে বনাই আছো আৰু পইচা পাওনো কেইটকা সেই কেইটকা পইচাই ঘৰটো বনাবলৈ অলপ চেষ্টা কৰি আছো। এইফালে দেউতা লাগি আছে, এইফালে মিস্ত্ৰীটো লাগি আছে। আৰু 1 hour later আৰু এইফালে এতিয়া আমি গৈ আছো আৰু আমাৰ আকৌ এটা বানপানী আহি গৈছিল, দেখিছিলে অৱস্থা কেনেকুৱা। the next day হেল্ল' গাইজ, গুড মৰ্ণিং। ড্ৰেছটো দেখি গমেই পাইছে যে মই কলেজ যাবলৈ আৰম্ভ ওলাইছো। বলক আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। ডিউটিলৈ আহি গ'লো মানে। বলক, ৰুমৰ অৱস্থা এই হৈ আছে, চব চিজি লগাব লাগিব। 1 hour later আজি 15 আগষ্ট আৰু স্বাধীনতা দিৱস, গতিকে সকলোৱে আমি সৰু সুৰাকৈ হ'লেও পালন কৰিবলৈ চেষ্টা কৰোঁ। গতিকে এইফালে ফুল চুলবিলাক ৰেডি কৰিছোঁ আৰু আমি পতাকা উত্তোলনৰ কাৰণে সকলোৱে লাগি ভাগি। আৰু এনেধৰণে আমি প্ৰতি বছৰে উদযাপন কৰোঁ। যেনেকৈ হ'লেও যেনেকৈ পৰিস্থিতিত হ'লেও যদি ৰিগত থাকোঁ, সকলোৱে মিলি মিলি। এই ৰাম ভাই ইধাৰ দেখি যে ৰাম ভাই ৰাম কুমাৰ, তেওঁ ব্যস্ত হৈ পৰিছে ফুলবিলাকৰ হেৰি কৰাত, এইফালে চাহ খোৱাত ব্যস্ত। সকলোৱে লাগি আছো আৰু सबको आता है। खुद गाएंगे, स्कूल में तो खुद गाते थे। আৰু এইফালে ভিডিঅ' দেখিছে যে মানে পতাকা উত্তোলনৰ পাছত আমাৰ মিঠাই খোৱা খুই পৰ্বটো চলি আছে, চবে খাই মেলি। আৰে দীপক ভাই ইতনা মত খাও यार, देखो कैसे खा रहा है, देखो देखो दीपक भाई। a few moments later আৰু এইফালে দেখিছে কিহৰ ভিৰ বুলি ভাবিছে আপোনালোকে, কাম বুট লোৱাৰ ভিৰ। মানে ফিল্ডখনৰ অৱস্থা আপোনালোকে দেখিছে আৰু এনেকুৱা হৈ আছে। 1 hour later গাইজ, এতিয়া ৰুমলৈ খানা খাবলৈ আহিলোঁ আৰু প্ৰথম দিনাৰ খানাটো এইটো। আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আৰু এনেধৰণে বৰষুণত তিতি তিতি কামবিলাক আৰম্ভ কৰিবলগীয়া হৈছে। আৰু উপায়টো নাই, ৰ'দ বৰষুণ বুলিবলৈ নাই, আমাৰ কাম কৰি যাব লাগিব। তো এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ। a few moments later
আৰু আজিৰ দিনটো এনেকৈ গ'ল আৰু স্বাধীনতা দিৱস আপোনালোকৰ কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব আমাৰ ইয়াত সৰু সুৰাকৈ উদযাপন কৰিলোঁ আৰু প্ৰতি বছৰে এনেকৈ উদযাপন কৰা হয় আৰু প্ৰথম দিনাখনৰ ডিউটি কৰিলোঁ বহুতেই ভাগৰ লাগিলে কাৰণ ঘৰত এনেকুৱা ধৰণে কামবিলাক কৰা নহয়তো সেইকাৰণে আজি ইমানেই ভাগৰ লাগিলে একদম অৱস্থা বেয়া আজি আৰু ফিল্ডখনৰ অৱস্থাটো দেখিছে কেনেকুৱা হৈ আছে তো আপোনালোকে কমেণ্টবিলাক কৰি থাকিব ডিউটি এতিয়াতো আমাৰ শিফটিং হ'ব হ'লেও যদি সময় সুবিধা পাওঁ ভিডিঅ'বিলাক দিয়া অকণমান দেৰি হ'ব পাৰে কিন্তু আপোনালোকৰ যিমান কমেণ্টবিলাক আহে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্টবিলাক কৰি থাকিব